নমস্কাৰ শ্ৰোতাসকল অষ্টম দৰমহা আয়োগ সম্পৰ্কে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে য'ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ য'ত আপোনালোকৰ বৃদ্ধি পাব দৰমহা আৰু অষ্টম দৰমহা আয়োগত আপোনালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ শেহতীয়া আপডেট শ্ৰোতাসকল জানিব পৰা গৈছে যে নতুন চৰকাৰ গঠনৰ পিছতে নতুন দৰমহা বৃদ্ধিৰ ঘোষণা কৰা হ'ব যদি পৰৱৰ্তী বেতন আয়োগ গঠন কৰা হয় তেন্তে কৰ্মচাৰীসকলৰ দৰমহাত বৃহৎ বৃদ্ধি হ'ব সাধাৰণতে দৰমহা সংশোধনৰ সৈতে নতুন বেতন আয়োগ আৰম্ভ কৰা হয় ইয়াৰ ফলত মূল দৰমহা অৰ্থাৎ বেচিক পে বৃদ্ধি হয় যদি অষ্টম বেতন আয়োগ গঠন কৰা হয় ইয়াক 2026 চনৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব আৰু ইয়াৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব শ্ৰোতাসকল চৰকাৰে কেতিয়া অষ্টম বেতন আয়োগ গঠন কৰিব সেই প্ৰশ্নটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মনত লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ মনত এয়া দীৰ্ঘদিন ধৰি চলি আছে শীঘ্ৰে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব আৰু সেয়া তেওঁলোকৰ বাবে এক ডাঙৰ উপহাৰ হ'ব বুলি সম্পূৰ্ণ আস্থাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে অপেক্ষা কৰি আছে যদিহে অষ্টম বেতন আয়োগ গঠন কৰা হয় তেন্তে কৰ্মচাৰীৰ দৰমহা যথেষ্ট বৃদ্ধি পাব সাধাৰণতে দৰমহা পুনৰীক্ষণৰ লগতে নতুন বেতন আয়োগ প্ৰৱৰ্তন কৰা হয় ইয়াৰ ফলত বেচিক পে বা মূল দৰমহাত বৃদ্ধি পায় আৰু এয়া মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি আপোনালোকৰ বেচিক পে সংগঠন কৰা হয় আৰু আপোনালোকৰ দৰমহা আপোনাৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হয় আৰু যিটো নিৰ্ভৰ কৰে ফিটমেণ্ট ফেক্টৰৰ ওপৰত আপোনালোকৰ দৰমহা বৃদ্ধিটো নিৰ্ভৰ কৰে জানিব পৰা গৈছে যে এইবাৰ ষষ্ঠ বেতন আয়োগৰ বৃদ্ধিতকৈ অধিক দৰমহা বৃদ্ধি হ'ব পাৰে অৱশ্যে অষ্টম বেতন আয়োগৰ নীতি নিয়ম সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই অৱশ্যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকসভা নিৰ্বাচনৰ পিছত এয়া অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰা হ'ব যদি 2024 চনত অষ্টম বেতন আয়োগ প্ৰৱৰ্তন কৰা হয় নেবে ইয়াৰ কমিটি গঠন কৰা হয় আৰু ইয়াক কাৰ্যকৰীকৰণ সম্পূৰ্ণ কৰিবলৈ আৰু ইয়াক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ 2 বছৰ সময় লাগিব আৰু সেই অনুসৰি যি প্ৰতিবেদন আপোনাৰ সাবমিট কৰিব আৰু তাৰ ভিত্তিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 2026 চনতহে তেওঁলোকে সেয়া লাভালাভ পাবলৈ সক্ষম হ'ব আৰু সেয়েহে কৰ্মচাৰীসকলে নিৰন্তৰ দাবী কৰি আহিছে যে অষ্টম দৰমহা আয়োগৰ কমিটিখন অতি শীঘ্ৰে গঠন কৰি দিব লাগে বহুতো অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে যে নতুন চৰকাৰ গঠন হোৱাৰ পিছত অষ্টম বেতন আয়োগৰ ওপৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব আৰু কেইবাটাও কৰ্মচাৰী সংগঠনে ইয়াৰ বাবে দাবী জনাইছে যদি অষ্টম বেতন আয়োগ গঠন কৰা হয় ইয়াক 2026 চনৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি হ'ব আৰু যিটো আপোনালোকে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ চৰকাৰী সূত্ৰ অনুসৰি অষ্টম বেতন আয়োগত দৰমহা বৃদ্ধি সপ্তম বেতন আয়োগতকৈ অধিক হ'ব আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব আৰু যিটো আপোনাৰ ফিটমেণ্ট ফেক্টৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু এয়া নিশ্চয় কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ যে তেওঁলোকৰ অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন আপোনাৰ নিৰ্বাচনৰ পিছতে সেয়া গঠন কৰা হ'ব আৰু 26 চনৰ পৰা অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব সেয়েহে গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ ভিডিঅ'টোত নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ